friends, welcome back to my channel Sikhi Kakati. মোৰ মানে কালি এক্সাম শেষ হৈছে সো মোৰ আজি বহুত বোৰিং লাগি আছে সেইকাৰণে দেউতাই এক পাচলি বাগিচা কৰিছে ঘৰতে এতিয়া মই ছিঙিব আহিছোঁ এসা দীঘল বেঙেনা জলকীয়া এসোপা বেঙেনা এসোপা দীঘল বেঙেনা ৰঙা ৰঙা জলকীয়া এতিয়া ছিঙি আছোঁ আহক बहुत लगी है यहाँ पर इतो थोड़ा हुआ नहीं फ्रेंड्स ऐसा हमारे घৰৰ অমিতা দেউতাই ৰুইছে বাৰু দুটা পকিছিলে আমি খালো ইমান মিঠা চেনিতকৈ মিঠা এজোপা ভেকুৰী তিতা ऐसा সৰু সৰু গুটি লাগি আছে মাৰ দেউতাৰ বহুত ফেভৰেট কিন্তু মোৰ কাৰণে ফেভৰেট নহয় মই মানে দেউতা এদিন বুদ্ধি কৰি খুৱাই দিলে কৈছে কি বহুত মিঠা হতে মিঠা কিন্তু এটো মই খাই দিলো তো তিতা খাই আছো মই এয়া চাওক বলছ বুলিয়ে ককা এয়া বনবিলাক আছিল বনবিলাক জ্বলাই দিওঁতে এয়া ডালিম গছ গছডাল ছমাহে হৈছে লগোৱা ইমান ধুনীয়াকৈ মানে গ্ৰ' আপ হৈছে ডালিমডাল কিন্তু এইসোপা বন আছিল যে বন থকাৰ কাৰণে এই জুই লগাই দিওঁতে সেয়া মৰহি গৈছে পাত আৰু এইবিলাক লগা নাই কিন্তু ইফালে যিখিনি লাগিছে এসা মই ডালিম এইয়া আৰু এডাল অমিতা গছ এয়া চাওক ফ্ৰেছ মই অমিতা খাই বহুত ভাল পাওঁ কেঁচাটো ভাল পাওঁ মিঠাটো ভাল পাওঁ কিন্তু কেঁচাটো যে কি আছিলে ব্লেক সল্টি বহুত ভাল পাওঁ আৰু মিঠাটোও ভাল পাওঁ কিন্তু মই কেঁচাটো বহুত বেছি ভাল পাওঁ নিমখ দি আৰু আইয়া মই দেখাই নাই বেঙেনা এয়া চাওক টিকলু বেঙেনা পুৰি খাব মজা হ'ব আইও এইটো ছাগলী শিঙীয়া বেঙেনা ছাগলী শিঙৰ দৰে দেখে সেইকাৰণে এইটো ছাগলী শিঙীয়া বেঙেনা বুলি কয় এইটো মই মা আৰু দেউতা বহুত ভাল পাওঁ এই ভোট জলকীয়া কিবা কেঁচা জলকীয়া হ'লে মোহাইলে খালে মজা লাগে মই যে কেতিয়াবা ভাতৰ লগতে সানি খাওঁ দালি চালি একো নাখাওঁ এয়া চাওক এইটো বেঙেনা তাৰপিছত এইটো এটা বেঙেনা आए कहाँ गए भैया तीता केरेला मैं ভাল নাপাওঁ আমাৰ মা দেউতাই বৃহস্পতিবাৰ দিনাখন ব্ৰত ৰাখে যে সেইকাৰণে সেইদিনাখন বইল কৰে তিতা কেৰেলা কিন্তু বইল কৰাৰ পিছত মায়ে যে আধা আধি খায় একেবাৰে ভাততে সানি খায় কিন্তু দেউতাই খাবই নাপায় ইমান বেছি মোকো অকণমান খুৱাই দিয়ে কিন্তু মই একেবাৰে লগতে গৈ চকলেট এটা খাই লওঁগৈ টিকলু টফি এটা এয়া ভাত কেৰেলা গছ এয়া এইটো উঠিছে দেউতাই কালি পানী দিছিলে কিন্তু পানী নাইকিয়াই হৈ গ'ল চাওক মই ভাত কেৰেলা ভাজি দিলে বহুত ভাল পাওঁ খাই আৰু এয়া বিলাহী গছ চাওক এই বনত জুই লগাৰ বাবে এইখিনি অকণ লাগি গৈছিল যে সেইকাৰণে এইজোপা মৰি গ'ল আৰু আমি কেইদিনমান খালোঁ বহুত টেষ্টি লাগিছে সাৰ সুৰ নিদিয়া আৰু এইজোপা কি মই নাজানো এইজোপা বেঙেনা কিন্তু কি বেঙেনা মই নাজানো এটা বেঙেনা লাগিছে কিন্তু কাঁচা বাদাম এইটো ভোমোৰাটো মোক বাই খেদি আহিছে কিন্তু সি ফুলৰ মানে মৌ খাব বিচাৰি আছে কিন্তু মোক লাগিছে কি সি মোক এইটো চাওক এয়া
ছাগলী শিঙিয়া নিচিনাই বেঙেনা কিন্তু এইটো সাইজটো থুপুকা এইটো চাওক এইও সাইজটো থুপুকা এইটো এইগিটা চাওক এইগিটা সাইজটো থুপুকা উই নানা মুন্না ৰাহিম তাৰপিছত বাকীকেইটা সৰু হৈ আছে চ' এইটো নিচিঙো এইটো হৈছে কাৰণে ছিঙিছোঁ আৰু বাকীকেইটা ইছুটো হৈ আছে ফ্ৰেণ্ডছ ইয়াত তিতা কেৰেলাৰ গছ দেউতাই কামৰ বাবে কেইদিনমান মানে পানী দিব নোৱাৰিলে চ' এইখিনি অকণমান মৰি গৈছে আৰু ইয়াত জলকীয়া গছ এয়া জলকীয়া গছ তাৰপিছত এয়া তিতা কেৰেলা টিকলু হৈ আছে সৰু সৰু আৰু সেইখিনিতো এটা লাগি আছে তিতা কেৰেলা সেইটো চাওক এইটো তিতা কেৰেলা মই এনেকৈ দিওঁতে মই উজত খাব ওলাইছিলোঁ তিতা কেৰেলাটো ইয়াতে লুকাই থাকিলে চাওক ফুলি আৰু ক'ত লাগি আছে এইটো এটা গুলাবী চাৰাৰা এইটো বালি বাবৰি শাক চাওক বগৰী বা কিবা টেঙা আঞ্জাৰ লগত মাছ খাই এইটো বহুত টেষ্টি লাগে মই এদিন খাই পাইছিলোঁ এইকেইটা চাওক ধুনীয়া শুই আছে এয়া মধুসোলেং শাক এইটো টেঙা হয় মই মাছৰ লগত খাইছিলোঁ বহুত দিন এবাৰ খোৱা নাই বহুত দিন খাইছিলোঁ কিন্তু বহুত টেষ্টি লাগিছে মায়ে মানে কেইপিচমান মাছ আঞ্জাত দিছিলে 2 পিচ মাছ ল'লোঁ এপিচ খাম বুলি কৈছিলোঁ 2 পিচ মাছ ল'লোঁ ইমান টেষ্টি আৰু এয়া কণবিলাহী গছ এয়া তাতো এটা লাগিছে এটা কণবিলাহী গছ ডাঙৰকৈ লাগিছে কিন্তু এইটো সৰু তো ইমান লগা নাই কিন্তু কেঁচা কণবিলাহী হৈ আছে এয়া এইটো এক প্ৰকাৰৰ পালেং হয় বঙালী পালেং এইটো মাছৰ লগত খাই মজা লাগে দেই তাৰপিছত এইটো শেৱালি আমাৰ লকডাউন যেতিয়া হৈ আছিলে তেতিয়া তাতে ডাঙৰকৈ শেৱালি ফুল ডাঙৰকৈ এটা আছিলে কিন্তু বানপানী হোৱাৰ বাবে শেৱালি ফুলডাল মৰিলে আৰু এডাল শেৱালি ফুল ফ্ৰেণ্ডছ এয়া মান ধনিয়া গুটি হৈছে কিন্তু এতিয়া খাবৰ পৰা হোৱা নাই চ' ইয়াৰ পৰা গছ হ'ব তাৰপিছত আমি খাম টেষ্টি আহকচোন মই ডাঙৰ কণবিলাহীজোপা দেখাই দিওঁ বলক মোৰ পাচলি বাগিচা ফ্ৰেণ্ডছ এয়া পানীলাও বহুত ডাঙৰ চাং কিন্তু বহুত কম লাগিছে সাৰটো নিদিয়া গোবৰহে দিছে এইবিলাক ফ্ৰুট ফ্লাই সানি নষ্ট কৰি দিছে সাৰ নিদিয়াৰ বাবে তো এয়া কমকৈ লাগিছে পানীলাও কিন্তু সেইখিনিতে ডাঙৰকৈ আছে মই দেখাই দিওঁ বলক মই যাবই নোৱাৰোঁ বাট ইয়াত লাগি আছে মস্তি টেষ্টি এয়া ভাত কেৰেলা গজিছে চাওক ইমান ধুনীয়া টেষ্টি আৰু এইবিলাক ভাত কেৰেলা আৰু এয়া ক'লা কচু আৰু জলকীয়া মই যে ক'লা কচু মায়ে বনাইছিলে এদিন বহুত দিন হ'ল খোৱাই নাই ক'লা কচু বনাইছিলে মই
অকণমান ভাতত সানি খাইছোঁ। মায়ে কৈছোঁ কি অ' মা মাংস কিয় বনালা? মানে সেইদিনাখন সোমবাৰ আছিলে, আমি নিৰামিষ খাওঁ যে। কৈছোঁ কি অ' মা তুমি মাংস কিয় বনালা? মই কৈছোঁ সেই এজনী মাংস বনোৱা নাই, ক'লা কচু বনাইছোঁ। মই ক'লোঁ কিবা নহ'লে কিবা মাংস মছলা দিছিলা নেকি? নাইতো দিয়া, সেইটো ক'লা কচুহে। সেইটো ক'লা কচু বোলে। গমেই নাপাওঁ, মাংস বনোৱা নিচিনা পালোঁ সোমবাৰ সেইদিনাখন। এইবিলাক জলকীয়া হৈছে ইয়াত, জলকীয়া শুকাই গৈছে এইখিনি। মই এতিয়া কণ বিলাহী জোপা দেখাম ব'লক। কণ বিলাহী ইমান ধুনীয়া বতৰ হৈছে। এইবিলাক কেঁচা হৈ আছে, কিন্তু আমি ছিঙিব নোৱাৰোঁ। কেঁচা হৈ থাকিলে ভাল নালাগে যে। চাওক কেঁচা তাতে জলকীয়া আকৌ মোহাৰি দিলে মজা লাগে হয়নে ফ্ৰেণ্ডছ? আপোনালোকে খাই পাইছেনে নাই কণ বিলাহী? কমেণ্টত জনাব কিন্তু, হ'ব ফ্ৰেণ্ডছ। এয়া ধনিয়া, চাওক মই ধনিয়া গোন্ধটো ধনিয়া গোন্ধটো বহুত বেয়া পাওঁ। মুঝে নফরত হে ধনিয়া से, কিন্তু মই খাই ভাল পাওঁ। গোন্ধটো বেয়া পাওঁ মই। এইয়া চুকা টেঙা গছ, বন্ধাকবি, ফুলকবি, বিলাহী, এয়া গোল নেমু। কালি এইখিনিতে সাপ এডাল ওলাইছিলে আমাৰ। গৰম বতৰ যে সাপ ওলায়ে। এয়া চাওক চুকা শাকৰ ফুল, মই যে সদায় ছিঙি থাকোঁ। চুকা শাকৰ ফুল মই সদায় ছিঙি থাকোঁ। দেউতাই কয় কি ঐ চুকা শাকৰ ফুলকেইডাল কিয় ছিঙিছ? কৈছোঁ মই ভাল লাগে বোলে, এনেকৈ উৰাই দিওঁ। এদিন কেৰাহীত লৈ গৈছিলোঁ, এনেকৈ উৰাই দিছিলোঁ। তাৰপিছত এয়া ফুলকবি আৰু বন্ধাকবি বেছি লগা নাই, এটাই মাত্ৰ লাগিছে বহুতডাল। এইয়া লাগাই নাই। এইটো চাওক বন্ধাকবি ইমানডাল। ফুলকবি মেমেৰা ফুলকবি, সাৰ নিদিয়া, কিন্তু খাই মস্তি লাগিলে। 2টা নে 3টা খালোঁ আমি বাৰু। এয়া চাওক এইফালে পালেং শাক ৰুইছিলে দেউতাই। এয়া মজা লাগিলে দেই। এয়া আৰু ইয়াত গাজৰ ৰুইছিলে। গাজৰ 4টা হৈছে। দেউতা কৈছে কি কিবা ভাজ থকা গাজৰ। দেউতাই কৈছে কি এটা বোলে মোৰ নিচিনা শিং থকা গাজৰ, এটা বোলে মদাহী গাজৰ, এটা বোলে জম্বি গাজৰ, এটা বোলে য়োগা গাজৰ বোলে, এনেকৈ আছে। আৰু ইয়াত ছজনা, এইডাল ছজনা, এইডাল ওপৰতো এডাল আছে। কিন্তু চাওক ছজনা আমি খালোঁ বহুত। ছজনা পনীৰৰ সৈতে খাইছোঁ। ছজনা বহুত ভাল লাগিছে। আৰু ইয়াত বাবৰি শাক, বালি বাবৰি নহয় দেই, বেলেগ নৰ্মেল বাবৰিটো। তাৰপিছত মই ফুলকেইটা সদায় ছিঙি থাকোঁ। আৰু এইবিলাক চাওকচোন, এয়া মূলা ফুলি গ'ল। আৰু এইফালে আমাৰ আমজোপা ফুলি গৈছে বহুত ধুনীয়া। মানে এইজোপা গোল নেমু, আৰু এজোপা আম গছ। আপোনালোক কেঁচা আম খাই ভাল পায় নে পকা আম খায়? মোক কমেণ্টত জনাবচোন, হ'ব? অ'কে। ফ্ৰেণ্ডছ, এয়া নৰসিংহৰ গছ, এইফালে এডালো আছে। এইফালে মধুৰিআমৰ গছ এইডাল। আমি খালোঁ বহুত মধুৰিআম, বহুত মিঠাও আছিলে, কিছুমান টেঙা আছিলে অকণমান। এতিয়া এইসোপা এল'ভেৰা, মই দেখাই দিম ব'লক। ইফালে আহকচোন। এল'ভেৰা এল'ভেৰা আপোনালোকে স্কিনত লগালে স্কিনখন বহুত ধুনীয়া হৈ থাকিব।
এল'ভেৰা হালধি লগালে এল'ভেৰা লগালেও হ'ল কিন্তু অকল হালধি লগালে বেছি স্কিনখন ভাল হৈ থাকে এনেকৈ আমাৰ মায়ে লগাইছিলে সেইকাৰণে আমাৰ মা গাল দুখন ৰঙা ৰঙা মেকআপ নকৰে মোৰ মানে স্কুল ফ্ৰেণ্ডছ কেইজনে কয় কি অ' শিখি তোমাৰ মায়ে মেকআপ কৰিছে নেকি ইমান যে গালকেইখন ৰঙা হৈছে মোক কৈছোঁ সেই আমাৰ মায়ে মেকআপ নকৰে নহয় এনে আগৰ পৰাই গাল ৰঙা মায়ে এল'ভেৰা লগাই যে আগৰ পৰা সেইকাৰণে মাৰ গালখিনি বহুত ৰঙা ৰঙা আৰু লিপষ্টিক লগোৱা নিচিনা হৈ থাকে এইকেইটা আই শ্বেড' লগোৱা ফ্ৰেণ্ডছ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব মোৰ ভিডিঅ'টো চাই ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব থেংক ইউ ফৰ ৱাচিং বাই